নমস্কাৰ এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো তানজিম মাদ্ৰাছা বোৰ্ডে ইতিমধ্যে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে যধে মধে এতিয়াৰে পৰা মাদ্ৰাছা খুলিব নোৱাৰিব আমি জনাইছো যধে মধে মাদ্ৰাছা খুলিব নোৱাৰিব লগতে তানজিম মাদ্ৰাছা বোৰ্ডে এনে ধৰণৰ নিৰ্দেশনা প্ৰদান কৰা পৰিলক্ষিত হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত সবিস্তাৰে আপোনালোকৰ মাজত লৈ আহিছো আৰু জনাইছো যে তানজিম মাদ্ৰাছা বোৰ্ডে নিৰ্দেশনা প্ৰদান কৰা পৰিলক্ষিত হৈছে যে যধে মধে মাদ্ৰাছা খুলিব নোৱাৰিব যধে মধে মাদ্ৰাছা খুলিব নোৱাৰিব আৰু নীতি নিয়ম মানি চলিব লাগিব মাদ্ৰাছা সমূহে এনেদৰে এতিয়া তানজিম মাদ্ৰাছা বোৰ্ডে নিৰ্দেশনা প্ৰদান কৰিছে এতিয়াৰে পৰা যধে মধে মাদ্ৰাছা খুলিব নোৱাৰিব গুৰুত্বপূৰ্ণ খবৰ জনাইছো তানজিম মাদ্ৰাছা বোৰ্ডে নিৰ্দেশনা প্ৰদান কৰা পৰিলক্ষিত হৈছে কঠোৰ নিৰ্দেশ দিছে তানজিম মাদ্ৰাছা বোৰ্ডে কঠোৰ নিৰ্দেশনা প্ৰদান কৰা পৰিলক্ষিত হৈছে নিয়ম নামানিলে মাদ্ৰাছা খুলিবলৈ নিদিয়ে অনুমোদন নিদিয়ে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু হুজাইত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তানজিম মাদ্ৰাছা বোৰ্ডে এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে যে যধে মধে মাদ্ৰাছা খুলিব নোৱাৰিব গুৰুত্বপূৰ্ণ খবৰ জনাইছো যধে মধে মাদ্ৰাছা খুলিব নোৱাৰিব আৰু এই মাদ্ৰাছাই নীতি নিয়ম মানি চলিব লাগিব মাদ্ৰাছাই এতিয়াৰে পৰা যধে মধে মাদ্ৰাছা খুলিব নোৱাৰিব কঠোৰ নিৰ্দেশ দিয়া পৰিলক্ষিত হৈছে তানজিম মাদ্ৰাছা বোৰ্ডে এনে ধৰণৰ নিৰ্দেশনা প্ৰদান কৰা পৰিলক্ষিত হৈছে আৰু যদি নিয়ম নামানে তেতিয়াহ'লে মাদ্ৰাছা খুলিবলৈ অনুমোদনো নিদিয়ে বুলিও জানিব পৰা গৈছে ডাঙৰ খবৰ জনাইছো নিয়ম নামানিলে কঠোৰ যি ধৰণৰ আচলতে এই নিৰ্দেশ দিয়া পৰিলক্ষিত হৈছে আৰু নিয়ম নামানিলেও কিন্তু কঠোৰ হৈ পৰাৰ এক প্ৰকাৰ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু এই সন্দৰ্ভত আমাৰ মাজত মন্তব্য আহি পৰিছে আমি আপোনালোকৰ মাজত লৈ আহিছোঁ जो 28 तारिखे आमार सदर तंजिम मादारिसे पढ़िया सरकारी बेसरकारी माद्रासा बोर्ड আছে बोर्डर সাধারণ পরিষদৰ বৈঠক আছিল আৰু সেই বৈঠকত আমি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰিছিলোঁ তাৰে দুটা প্ৰস্তাৱ আছিল অলপ গুৰুত্বপূৰ্ণ যিকেইটা সম্পৰ্কে অসমৰ ৰাইজে জনাটো আমি উচিত বা ভাল বুলি ভাবোঁ তাৰে প্ৰথম প্ৰস্তাৱটো হ'ল তঞ্জিম বোৰ্ডৰ অন্তৰ্ভুক্ত সকলো মাদ্ৰাছাতে আগতে আমি সাধাৰণ শিক্ষা বা জাগতিক শিক্ষাৰ ছাবজেক্ট ক্লাছ 8লৈকে ৰাখিছিলোঁ যোৱা এবছৰৰ পৰা আমি সেইটো আগবঢ়াই উন্নত কৰি ক্লাছ 10লৈকে লৈ যাবলৈ চেষ্টা আৰম্ভ কৰিছোঁ সেইটো এটা প্ৰস্তাৱ আছিল যে বোৰ্ডৰ ফালৰ পৰা ইতিমধ্যে এটা পাঠ্যক্ৰম প্ৰস্তুত কৰি মাদ্ৰাছাবোৰক দিয়া হৈছে আৰু সেই পাঠ্যক্ৰম মতে মাদ্ৰাছাবোৰে মাদ্ৰাছা শিক্ষাৰ লেখীয়াকৈ গুৰুত্ব সহকাৰে জাগতিক শিক্ষাৰ বিষয়বোৰ ছাবজেক্টবোৰ ভালকৈ ল'ৰা ছোৱালী পঢ়াব লাগে এইটো এটা বিষয় আছে লগতে আমি কেইবাখনো মাদ্ৰাছাৰ পৰা প্ৰায় 60জন ছাত্ৰই যোৱা এক বছৰত NISৰ মাধ্যমত ক্লাছ 10 পাছ কৰিছিল তেখেতসকলৰ চাৰ্টিফিকেটখিনি আমি কালি বিতৰণ কৰিছোঁ দ্বিতীয়টো প্ৰস্তাৱ আছিল এই প্ৰস্তাৱটো আমাৰ আগতেই আছিল যোৱাকালি আমি এইটো পৰহি দিনাখন 28 তাৰিখে এই প্ৰস্তাৱটো আমি আৰু অলপ সবলভাৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ লৈছোঁ সেইটো হ'ল যে অসমত নতুন কোনো মাদ্ৰাছা কৰিবলৈ হ'লে যদি যিসকলে মাদ্ৰাছা কৰিব সেইসকলে যদি ভাবে যে মাদ্ৰাছাখন তেওঁলোকে তঞ্জিম বোৰ্ডৰ অন্তৰ্ভুক্ত কৰিব তেতিয়াহ'লে তাৰ কাৰণে আমি এটা চৰ্ত ৰাখিছোঁ যে আপোনালোকে মাদ্ৰাছাখন প্ৰতিষ্ঠা কৰাৰ আগতেই আমাৰ পৰা অনুমতি ল'ব লাগিব আৰু অনুমতিটো এই কাৰণে ল'ব লাগিব যে কোনোবাই মাদ্ৰাছা প্ৰতিষ্ঠা কৰিম বুলি আবেদন কৰিলে আমি আমাৰ কাৰ্যালয়ৰ ফালৰ পৰা বোৰ্ডৰ ফালৰ পৰা সেই জাগাখিনি জৰীপ কৰিম ছাৰ্ভে কৰিম আৰু এটা বিবেচনা কৰিম যে তাত এখন মাদ্ৰাছাৰ সঁচাকৈ প্ৰয়োজন আছে নে নাই যদি আছে সেই মাদ্ৰাছাখন প্ৰতিষ্ঠা কৰাৰ কাৰণে অনুমতি দিম আৰু কেৱল অনুমতি নহয় আমি তেওঁলোকক সহায় সহযোগিতা কৰিম স্থানীয় ৰাইজে যাতে সহযোগিতা কৰে দান বৰঙণি দিয়ে এই ক্ষেত্ৰত আমি তেওঁলোকক কৰিম তাৰমানে এতিয়া য'তে মতে মাদ্ৰাছা খুলিব নোৱাৰিব তাৰমানে এইটো যে মাদ্ৰাছা য'ত প্ৰয়োজন নাই তাত হ'ব নালাগে লগতে আমি এইটো প্ৰস্তাৱ লৈছোঁ যদি কোনোবা ঠাই এনেকুৱা ওলায় যে তাত মাদ্ৰাছাৰ প্ৰয়োজন আছে কিন্তু মাদ্ৰাছা নাই তাত আমি যাম গৈ আকৌ মাদ্ৰাছা কৰিম ইতিমধ্যে আমি দুখন মাদ্ৰাছা এখন ধুবুৰীত এখন বঙাইগাঁও জিলাত আমাৰ নিজা উদ্যোগত আমি লোকেল মানুহক মটিভেট কৰি লোকেল মানুহৰ পৰা বা দান
দাতা মানুহৰ পৰা দান সংগ্ৰহ কৰি তেওঁলোকৰ জৰিয়তে দুখন মাদ্ৰাছা আমি যোৱা কেইবছৰ প্ৰতিষ্ঠা কৰাইছোঁ। গতিকে য'ত মাদ্ৰাছাৰ প্ৰয়োজন আছে তাত মাদ্ৰাছা হ'ব লাগে, তাৰ কাৰণে তঞ্জিমে সহযোগিতা কৰিব। কিন্তু য'ত মাদ্ৰাছাৰ প্ৰয়োজন নাই তাত যাতে নতুনকৈ আৰু অদৰকাৰীভাৱে মাদ্ৰাছা গঢ়ি লোৱা নহয়, তাৰ কাৰণে প্ৰস্তাৱটো আমি লৈছোঁ যে তেওঁলোকে কৰে যদি কোনোবাই নিজাববীয়াকৈ তেওঁলোকৰ কথা, কিন্তু কাইলৈ আহি আমাক আবেদন দিব যে এখন তঞ্জিম বোৰ্ডত লৈ লওক, এই মাদ্ৰাছাখন আমি নলওঁ। লগতে আমি এটা কমিশ্যনো বনাই দিয়া হৈছে, তাত 5জন এটা কমিশ্যন দিয়া হৈছে এপ্লিকেশ্যন আহিলে নতুন, কাৰণ আমাৰ ফাইলত এতিয়াও কেইবাখন নতুন মাদ্ৰাছাৰ আবেদন আছে, আমি কিন্তু তেওঁলোকক বিবেচনা কৰা নাই। এইকাৰণে কৰা নাই যে আমাৰ বিচাৰ মতে এই মাদ্ৰাছাখিনি আমি লোৱাৰ প্ৰয়োজন নাই, বাৰে বাৰে মানুহ আহি থাকে। সেইকাৰণে আমি একেবাৰে এইটো অসমৰ ৰাইজকে জনাই দিব খুজিছোঁ যে তঞ্জিম বোৰ্ডত দিয়াৰ উদ্দেশ্যে মাদ্ৰাছা প্ৰতিষ্ঠা কৰিলে আগৰে পৰাই তঞ্জিমৰ পৰা অনুমতি